নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল এনিমেল ষ্টাইল উইথ মিষ্টাৰ ৱালেলৈ সকলোকে স্বাগতম। বন্ধুসকল, আজি মোৰ অনুপস্থিতিত মোৰ টিমৰ তিনিজন ব্যক্তিয়ে ডিমৰীয়াৰ মালিবাৰী গাঁৱৰ শ্ৰীযুত সৰ্বেশ্বৰ দাসৰ ঘৰৰ পৰা এডাল প্ৰকাণ্ড ইণ্ডিয়ান ৰেড স্নেক উদ্ধাৰ কৰিছে আৰু তেওঁলোকে এই সাপটো বৰ্তমান নিৰাপদ স্থানত এৰি দিছে। চ' বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ কোনো স্কিপ নকৰাকৈ চাই থাকিব। চ' বন্ধুসকল, এয়াই আছিল এক প্ৰকৃতি প্ৰেমীৰ নিদৰ্শন। পুৰা নামটো কি আছিল? সৰ্বেশ্বৰ দাস। সৰ্বেশ্বৰ দাস। নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল এনিমেল ষ্টাইল মিষ্টাৰ ৱাইল্ডৰ আপোনালোক স্বাগতম জনাইছোঁ। আজি আমাৰ মালিবাৰীৰে শ্ৰী সৰ্বেশ্বৰ দাসৰ ঘৰত ৰেড স্নেক ওলাইছিলে। তাতে আমি সাপখোৰক ৰেস্কিউ কৰিবলৈ আহিছোঁ। সাপখোৰ আচলতে এখন নেটত ফাঁচি আছিলে। আপোনালোকে দেখিবলৈ পাইছে নয়ন দাসে নেটখন কাটি আছে বিলেটেৰে। মই সাপখোৰ ধৰি আছোঁ। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকিব। ইয়াৰ আগতে আপোনালোকে এইখোৰৰ নাম হৈছে ইংৰাজীতে ইণ্ডিয়ান ৰেড স্নেক, ইণ্ডিয়ান ৰেড স্নেক, আৰু অসমীয়াতে ইয়াক কলাগুম বুলি কোৱা হয়। এইখিনিয়ে। সাপখোৰৰ এক চেকেণ্ড আছে, উল্টালে নেকি? উল্টালে আমাৰ সাপখোৰৰ গলটো পাক খাই যায়, কষ্ট হৈ যায়। এই আৰু 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 নালগে দে, নালগে দে। নালগে দিয়া। চ' বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে আমাৰ নেটখিনি প্ৰায় কাটা হওঁ হওঁ অৱস্থা। আমি বন্ধুসকল ইয়াক এনেকুৱা জেগাত উদ্ধাৰ কৰিছোঁ য'ত নেটেৰে সম্পূৰ্ণৰূপে বন্ধা আছিল। বিষ নাই, অলপো বিষ নাই আচলতে। তথাপিও আপোনালোকে ইয়াক ধৰিব চেষ্টা নকৰিব, কিয়নো কিবা খাচী নয়। এই গাঁৱটো কাটি আছে নেকি না? কাটি ফেলে ওলছো না কি কৰা হ গেল আৰু ধৰ আনিলে। এই বাদাল দেচোন ড্ৰেছ। ভাল বা দিয়কচোন। এই এডাল নাথাকি আহিয়া জোৰে জোৰে ধৰবি। দেখিবলৈ পাইছে আমি ৰেড স্নেকডাল নেটৰ পৰা মুক্ত কৰিলোঁ। এতিয়া আমি ইয়াৰ গাত মলম লগাই দি পেলাই ইয়াক জনশূন্য এলেকাত ইয়াক আমি ৰিলিজ কৰি দিম, যাতে কাৰো ঘৰত যাব নোৱাৰে। আচলতে সাপখোৰৰ ছালটো এৰি গৈছে, তাত মলম লগাই দি আছোঁ অকণমান। নহয় 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 নহয়। চ' আমি ফাইনেলি সাপডাল উদ্ধাৰ কৰিলোঁ, আৰু এতিয়া আমি সম্পূৰ্ণ কোনো মানুহ দুনুহ নোহোৱা জনশূন্য এলেকা এটাত আমি আহিছোঁ, আৰু আমি সাপডালক ইয়াতে ৰিলিজ কৰিম। আমি এতিয়া ইয়াক ৰিলিজ কৰিম।
আপোনালোকে দেখিবলৈ পাইছে সাপডালে ইয়াতে জখম পাইছে। ইয়াতে আমি মলম লগাই দিছোঁ। এতিয়া আমি সাপডাল ইয়াতে ৰিলিজ কৰি দিম। এৰি দিয়া। লেটছ গো। তো বন্ধুসকল, আপোনালোকে এনেকৈ আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব, আমাৰ নতুন নতুন ভিডিঅ'বিলাক চাই থাকিব। ধন্যবাদ।